বোপাই মোৰ ল'ৰাটোলৈ বৰকৈ মনত পৰিছে অ বহুত বছৰ হৈছে একবাৰো অহা নাই ল'ৰাটো সোনকালে আহিব লাগে চাবলৈ মন গৈছে বহুত বছৰ হৈছে একবাৰো অহা নাই এগৰাকী 90 ঊৰ্ধ্বৰ মাতৃৰ কাতৰ আহ্বান বিগত 12 বছৰে ঘৰলৈ নহা পুত্ৰৰ সন্ধানত এগৰাকী মাতৃৰ সাংবাদিকলৈ কাতৰ অনুৰোধ থুকাথুকি মাতেৰে 90 ঊৰ্ধ্বৰ মাতৃগৰাকীয়ে আশাৰে চাই ৰৈছে পুত্ৰৰ আগমনলৈ এইগৰাকী NDFBSৰ দুধৰ্ষ নেতা বি বিদায়ৰ মাতৃ 20 বছৰীয়া সহস্ৰ সংগ্ৰামৰ অন্তত উগ্ৰপন্থী সংগঠন NDFBSৰ মুৰব্বী বি চাওৰাই গোৰা ওৰফে অমৰ বসুমতাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ মতে শান্তি আলোচনাৰ মাজলৈ আহিছে সহস্ৰ সংগঠনটোৰ সভাপতি সম্পাদক সহ 27 জনীয়া দলে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত আত্মগোপনৰ পৰা উভতি আহিছে কিন্তু তাৰ মাজতে অদ্যাপি আত্মগোপন কৰি থকা সংগঠনটোৰ দুধৰ্ষ নেতা বি বিদায় বাধা সংবেদী আদিয়ে শান্তি আলোচনাত মিলিত নোহোৱা বিষয়টোৱে ৰহস্য ঘন কৰি তুলিছে সমগ্ৰ বিষয়টো তেন্তে ক'ত আছে সংগঠনটোৰ দুধৰ্ষ নেতা বি বিদায় শান্তি আলোচনাৰ পৰিৱৰ্তে পুনৰ উভতি যাব নেকি সহস্ৰ সংগ্ৰামলৈ সেয়ে শান্তি আলোচনাত ভাগ লৈ মূল খুঁটিলৈ উভতি আহিবলৈ বি বিদায়ক আহ্বান মাতৃৰ বি বিদায়ৰ জ্যেষ্ঠ ভাতৃৰো একেই মত শান্তি আলোচনাত আহক ভাতৃ ঘৰখনৰ হেৰাই যোৱা সুখ উভতি আহক এতিয়া আহিলি তাৰ মানে শান্তিভাৱে তাৰ মানে ঘৰত আলোচনা কৰিব চৰকাৰৰ লগত আলোচনা কৰিব সমস্যা শান্তি পাব সেইটোৱে আৰু বিদায় শান্তি আলোচনাত সামিল হোৱাৰ আহ্বান গাঁওবাসীৰো আহক আমি মানে আহ্বান কৰিছোঁ ভাৰত চৰকাৰ বা অসম গভৰ্ণমেণ্ট বা BTC গভৰ্ণমেণ্টে সহযোগ কৰিব লাগে আমাৰ ভাইটি বি বিদায় আহি এই আলোচনাত ভাগ ল'ব লাগে সংগঠনটোৰ বি বিদায় সহ আন দুজন নেতাই শান্তি চুক্তিত স্বাক্ষৰ কৰিবনে নতুন কিবা পৰিকল্পনা কৰিব সেয়া সময়তহে ক'ব পৰা যাব মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক প্ৰাগ নিউজ